হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? আশা কৰোঁ আপোনাৰ সকলো ভালে আছে। মোৰো বৰ্তমান ভালে। আজি ভাবিলোঁ খিচিৰি বনাই খাওঁ। তাৰে এটা ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এয়া মই জহা চাউল লৈছোঁ, জহা চাউল, মচুৰ দাইল আৰু মগু দাইল মই দুইটা মিলাই লৈছোঁ। মই আধা ঘণ্টাৰ আগতে তিয়াই ৰাখিছিলোঁ। এয়া ভেজিটেবল লৈছোঁ, পটল আৰু ভোল, আলু। আপোনালোকে বেলেগ কিবাও ল'ব পাৰে। ইয়াৰ লগত ল'ব লৈছোঁ পিঁয়াজ, আদা, ৰচুন, শুকান জলকীয়া, তেজপাত আৰু ডালচেনি। কেৰাহী গৰম হৈয়ে গৈছে, তাতে মই পিঁয়াজবোৰ দি দিছোঁ। পিঁয়াজবোৰ অকণমান ৰঙা হোৱালৈ ভাজিম। সকলোৱে খিচিৰি বনাই খাব জানেই, নজনা কথা নাই। তথাপিও মইনো কেনেকৈ বনাইছোঁ তাকে আপোনালোকৰ আগত দেখাইছোঁ। ইয়াৰ লগত দি দিছোঁ শুকান জলকীয়া, তেজপাত আৰু লং, ইলাচি, ডালচেনি। ইয়াৰ লগত দিছোঁ এচামুচ আদা ৰচুন। এতিয়া ভালকৈ লৰাই ল'ম। এতিয়া প্ৰথমতে মই ভেজিটেবলবোৰ ভাজি ল'ম। পটল আৰু ভোল, আলু। আপোনালোকে বেলেগ কিবাও এড কৰি দিব পাৰে। ৰঙালাও, যেনেকৈ কবি, ৰঙালাও দিলে খাবলৈ বেছি সোৱাদ হয়। এতিয়া সকলোবোৰ এনেদৰে ভালকৈ ভাজি ল'ম। কম সময়ৰ ভিতৰতে খুব ধুনীয়াকৈ হৈ যায়। কুকাৰত বনালেতো খুব কম সময়ৰ ভিতৰতে হৈ যায়, কিন্তু এনেকৈ যদি কেৰাহীত খোলাকৈ বনায় কিন্তু খাবলৈ বেছি সোৱাদ হয়। ইয়াৰ লগতে নিমখ হালধি দিয়ে দিছোঁ। পিঁয়াজ সকলোবোৰ দিয়ে দিছোঁ, চাউল আৰু দাইল। এতিয়া ভালকৈ লৰাই দিম। অলপ সময় লৰাই দিম, মানে ভাজিব লাগিব। অকণমান যাতে চাউলবোৰ ড্ৰাই ড্ৰাই হৈ যায় তেনেকুৱালৈকে ভাজি থাকিম। খাবলৈ কিন্তু খুব সোৱাদ হয় দেই, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এয়া চব পানী দিব হৈ গৈছে। এতিয়া পানী দি দিছোঁ। পানীটো খুব বেছিকৈ দিছোঁ অলপ। খিচিৰিটো শুকানকৈ খাই ভাল নালাগে ন, অকণমান জুলীয়া নিচিনা হ'ব লাগে, ঢিলা হ'ব লাগে, তেতিয়া খাবলৈ ভাল হয়। এয়া অলপ সময় এনেকৈ উতলিবলৈ দিম, সিজিব। এয়া চাওক হৈছেই। বেছি সময় নালাগে। ওপৰতে এনেকৈ আকৌ ঘি এচামুচ দি দিছোঁ। ঘি চামুচে কিন্তু সোৱাদটো বহুত বেছি ধুনীয়া কৰি পেলায়। ইয়াৰ ওপৰতে নৰসিংহ পাত একেবাৰে মিহি কৰি কাটি ৰাখিছিলোঁ, ওপৰতে এনেকৈ দি দিছোঁ। এতিয়া সম্পূৰ্ণ ৰেডি হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাই জনাব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আজিলৈ আহিছোঁ। বাই বাই।